তোৰ মূৰত দেখো ইমান অকণিয়ে এই অকণিটো বাদে দি চুলি সোপা ফাটি খৰি অৱস্থা নোহোৱা হৈছে তাতে আকৌ উখি সোপা হৈছে এই ৰচোন মই জেতুকা ঘঁহো জবা ফুলৰ পাত ঘঁহো পিয়াজো সানো এই ৰচোন তোৰ তাত কিবা ভাল বস্তু আছে নেকি ভাল বস্তু মানে জবা ফুল আৰু পিয়াজো ভালে কিন্তু সেইবিলাক লগাব লাগিলে বহুত টাইম লাগব তাত এটা বস্তু আছে পতককে লগাবও পাৰবি আৰু ভালো হব সোনকালে হেৰি কি বস্তুনো এইটো হৈছে নেচাৰ চিয়ৰ জং তেল কি হয় এইটো ঘঁহিলে এইটো ঘঁহিলি চুলি সৰাও কম হব আৰু উফি যদি আছে সেয়াও ভাল হব আৰু মূৰৰ যদি কিবা প্ৰব্লেম হয় ছালৰ তেতিয়াহ'লে সেইটোও ভাল হব আৰু চুলিকেইডাল চিল্কি দেখা হব দেখোন বহুত ধুনীয়া বস্তুৱে আৰু এটা কথা জানানে এইটোত কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থ নাই এইটো 100% নেচাৰেল আৰু তই বৰ ধুনীয়াকে ব্যৱহাৰ কৰিব পাৰবি ভালে দেখোন পিছে এইটো ক্লিনিকেলি আৰু ডাৰ্মাটলজিকেলি টেষ্টেড আৰু এইটো সেফ আৰু টক্সিন ফ্ৰী আৰু এইটো তই ব্যৱহাৰ কৰিলি চুলিৰ গুৰিৰ পে মজবুত কৰিব আৰু তই এটা ভাল ৰিজাল্ট পাবি বাৰু মই গম পালো কিন্তু এইটো কেনেকে ইউজ কৰে এইটো ব্যৱহাৰ কৰবা একদম ইজি তই ৰাতি শোৱাৰ টাইমত চুলি কিডালত তেল অলপ লগাই মাসাজ কৰি দিবি তাৰ পিছত ৰাতিপুৱা উঠি কুহুমীয়া গৰম পানী দি মাথাটো ধুই দিবি বঢ়িয়া দেখোন ৰচোন এইটো ক'ত পামে আমাৰ ভিডিঅ'ৰ ডিসক্ৰিপশনত আৰু পিন কমেন্টত লিংকটো দিয়া আছে আপোনালোকে যদি বাই কৰিব বিচাৰে কৰিব পাৰে নমস্কাৰ দৰ্শকসকল আপোনালোকক এটা ধুনীয়া প্ৰডাক্টৰ বিষয়ে জনাব খুজিছো আৰু সেই প্ৰডাক্টৰ নাম হৈছে নেচাৰ চিয়ৰৰ জং তেল আৰু সেই প্ৰডাক্টটো হৈছে এইটো আৰু আপোনালোকৰ যদি চুলিৰ সমস্যা থাকে যেনে উফি আৰু চুলিৰ গুৰি দুৰ্বল আৰু যদি মূৰৰ ছালৰ ইনফেকশন থাকে তেতিয়াহলে এই তেলটো ব্যৱহাৰ কৰিব আৰু ভাল ৰিজাল্ট পাব লিচ থেৰাপি হৈছে জনপ্ৰিয় এটা থেৰাপি আৰু আপোনালোকে যদি এই লিচ থেৰাপিৰ বিষয়ে নাজানে তেতিয়াহলে মই আপোনালোকক কওঁ যে আয়ুৰ্বেদত লিচ থেৰাপিৰ বহু ভাল উপকাৰ আছে আৰু এই লিচ থেৰাপিৰে মূৰৰ চুলি বৃদ্ধি কৰাত সহায় কৰে আৰু তেজৰ সঞ্চালন বৃদ্ধি কৰে এই লিচ থেৰাপি পদ্ধতিটোত বহুত সময় লাগে আৰু আপোনালোকে যদি অতি কম সময়ত চুলিৰ সমস্যা দূৰ কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে এই নেচাৰ চিয়ৰৰ জং কইলটো ব্যৱহাৰ কৰক আৰু ই 100% নেচাৰেল আৰু কোনো ধৰণৰ ইয়াত কেমিকেল নাই আজিকালি সবৰে চুলিত বহুত সমস্যাই দেখা দিয়ে যেনে উফি এলোপেচিয়া আৰু মূৰৰ চুলি দুৰ্বল হোৱা আৰু ছালৰ যদি কিবা সংক্ৰমণ থাকে হেতুৰ পৰা দূৰ পাবলৈ আপোনালোকে এইটো তেল ব্যৱহাৰ কৰিব পাৰিব আৰু ইয়া আপোনালোকে নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে উফি আৰু চুলিৰ সমস্যা আৰু চুলিৰ শাইনিং বঢ়োৱাত সহায় কৰিব আৰু আপোনালোকে এইটো ৰাতি শুৱাৰ আগত ব্যৱহাৰ কৰিব অলপমান তেল লৈ 15 মিনিট মালিশ কৰি দিব তাৰ পিছত ৰাতি শুই যাব ধুনীয়াকে তাৰ পিছত ৰাতিপুৱা গৰম পানী কুহুমীয়া গৰম পানীৰে আপোনালোকে মূৰটো ধুই দিব